ভিডিওটো পোৱাতে আৰম্ভ কৰিছিলোঁ। শুই উঠাৰ লগে লগে মই দেখিছোঁ যে ভণ্টিয়ে শাক ছিঙি আছে। তাকে ভাবিলোঁ মই অলপ ভিডিঅ' কৰি দেখাই দিওঁ। হাবি বহুত হৈছে, কাটিব লাগিব, কিন্তু লতা বগাই আছে যে অলপ কাটিবলগীয়া আছে। লতা থাকিলে মানে কাট খাই যাব পাৰে। এয়া ভণ্টিয়ে ভেন্দি আৰু দাংবডি ছিঙি আছে। সেইপিনে তিয়ঁহ আছে আৰু ভাতকেৰেলা গছো আছে। আমাৰ পিছে ঘৰৰ কাম বৰ্তমান শেষ হৈছে আৰু কৰিব লাগিব লাহে লাহে, যিহেতু বতৰ বেয়া। আৰু এইপিনে দেখিছে নহয় তিয়ঁহ লাগি আছে। তিয়ঁহ ভালেমানকেইটা আছে, কিন্তু কেঁচাতে খাবলৈ ইমান ভাল নালাগে। আৰু পিনে ফুলি আছে। পিনে ভাতকেৰেলা, ঘৰত শাক আছে বুলি ক'ব লাগিব, তেনেদৰে নথকা নাই। এয়া দেখিছে নহয়, ইয়াত ক্ৰিকেট বল এটাও সোমাই আছে। আৰু এয়া আমাৰ কাম চলি আছে। পিনে মই আহিছোঁ এতিয়া কাটিং কৰিবলৈ, যিহেতু বীজ জলকীয়া পুলিবোৰ ডাঙৰে হৈ গ'ল, কাটিং কৰা সময় পাৰ হৈ গ'ল। কিন্তু আজি ঘপককৈ দেখা পালোঁ, ভাবিলোঁ কাটিং কৰি দিওঁ। বতৰটো ঠাণ্ডা পৰি আছে, কাটিং কৰি দিওঁ, সোনকালে ওলাব বুলি। এয়া দেখিছে নহয়, পুলিবোৰ বৰ বেছি ডাঙৰ নাই হোৱা যদি অলপ সোনকালে কাটিং কৰিব লাগিছিলে, কিন্তু মোৰ পলম হৈ গ'ল। এয়া কাটি দিম এতিয়া। মই কেঁচি এখন লৈছোঁ, আপোনালোকে হাতেও ছিঙিব পাৰে, কিন্তু এটা কথা মন দিব যে ছিঙাৰ সময়ত যাতে ফাটি নাযায় আগটো। তেতিয়া ফাটি গ'লে মানে আগটো মৰি যোৱাৰ চান্স থাকে পিছৰডোখৰ। এনে মই কেঁচি এখনে কাটি দিছোঁ। আৰু 4টা পুলি আছে, 5টা আছিলে, এটা মৰি থাকিলে। এজোপা দেখিছোঁ, এজোপা বেছি ডাঙৰ হৈ গ'ল আৰু কলিবোৰ মেলিছে, দেখিছা চাগে তোমালোকে। কাটিং কৰি দিব লাগে, কাটিং কৰিলে মানে ধাৰ পৰা ঢেৰ পোখাই মেলে আৰু গছজোপা দেখিবলৈ ভাল হোৱাৰ লগতে বেছিকৈ বীজ জলকীয়া লগা দেখিবলৈ পোৱা যায়। এয়া দেখিছে নহয় দাংবডি বেছি নাই, 5ডালমান আছিলে, বুঢ়া হৈ আছিলে। কেইডালমান কেঁচা আছিলে, সেইডাল ভণ্টিয়ে ছিঙি লৈ গ'ল। মই বুঢ়াখিনি এতিয়া গুটিখিনি উলিয়াই লৈছোঁ, সেইখিনি ৰুই দিম বুলি। সেই ৰুবলৈ কাৰণে অলপমান মিহিকৈ মাটিখিনি খান্দি লৈছিলোঁ, আৰু তেতিয়াই দেখিলে নহয় ইয়াত ভৰিত লাগিলে কোৰখন আহি পিনি, আৰু অলপমান তেজ ওলালে বাৰু। একো নাই, আৰু কৰিবতো লাগিবই। গুটিবোৰ ৰুই দিয়া হ'ল, আৰু একাপ লাল চাহ লৈছোঁ, লগতে পাৰ্লেজি বিস্কুট আজি লৈ আহিছোঁ।